আমিনগাঁৱৰ শিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। ইটাতে নিহত এগৰাকী যুৱক। নিহত যুৱকজনৰ নাম জিতু কুমাৰ। যুৱকজন দৰঙৰ তিতাকুছিৰ বাসিন্দা ললিত কুমাৰৰ পুত্ৰ। যুৱকজনে কৰ্মস্থলীৰ পৰা AS25L0840 নম্বৰৰ গ্লেমাৰ বাইকেৰে ঘৰলৈ উভতি গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। একেই দিশৰ পৰা ৰঙিয়া অভিমুখে গৈ কোনো অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় বাইক আৰোহী যুৱকজন। কিন্তু ডেডবডি কৰিছে আমি প্ৰত্যেকে লক্ষ্য কৰিছো আৰু মোটামুটি আধা ঘণ্টা আগত বাইক আছে ক'ৰ পৰা কোনো গম নাপায় তেওঁলোকে আহিছে এইটো চাইডৰ পৰা আহিছিলে গুৱাহাটীৰ পৰা আহিছিলে এই চাইড যাব আপোনাৰ বাহিৰৰ চাইডে যাব চাগে এক্সিডেণ্ট কিবা অৱস্থা নাই আৰু গোটেই শেষে হয় মোবাইলটো আছে লগত তেখেতৰ অকল চিংগল হয় লক্ষ্য কৰা নাই কোনো ডেডবডি আমি দেখিছো অকল সেইফালে এইটো চাইডৰ পৰা আহিব একেটা দিশতে হয় পিছফালৰ পৰা মাৰি গৈছে কাৰণ পইণ্টটো তেনেকুৱাই না মানুহ এতিয়া চিনাক্ত কৰিব পৰা হোৱা নাই অৱস্থাত ক'ৰ হয় কোনো আমি গম নাপাওঁ তেখেতৰ মোবাইলটো আছে লগত তথ্য গম পোৱা নাই এটা আৰু কি খবৰ দিয়া অলৰেডি হৈ গৈছে আৰু আহিব প্ৰশাসনে কি কৰে ব্যৱস্থা পাছত হৈ যাব এতিয়া আমিনগাঁৱৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।